Hello guys, welcome to a deep blow class. Everyone fine I think so. Today take a class for class 10 carbon its compound. ঠিক আছে এটো most important হয় class 11 12 তো লাগে ঠিক আছে তো ইয়া আমি ফার্স্ট পঢ়ি যাম ঠিক আছে তো কেমিস্ট্রি জানা পিৰিয়ডিক টেবল আছে তো তাত কি হয় 119 এলিমেন্টস ইউ নোন টু আস আমি জানো তাৰ এটা ইম্পৰ্টেন্সও আমি জানিব লাগে ঠিক আছে তো ইয়াত চোৱা বহুত এক্সাম্পল দিয়া আছে ঠিক আছে তো পিৰিয়ডিক টেবল বহুত দিয়া আছে তো ইয়াৰ পৰা আমি কি হয় এটা চুজ কৰিছো কি হয় এটো সবে জানা এটো কি হয় কাৰ্বন ঠিক আছে তো কাৰ্বনৰ ওপৰত আমি পঢ়িম আজি তো তো জানা things made of metals তো কি হবা গ্লাস আৰু ক্লে কি হবা বনোৱা যায় আৰু কিছুমান এবোৰ অবজেক্টস বোৰ দিয়া আছে তো কোনবা ক'ব পাৰিবা এই কি হবা বনোৱা হৈছে তো কমন আনসাৰ কি আহিব common animals found in all here carbon right so good everyone good right তো ঠিকে আমি গৈছো তো in the earth crust ঠিক আছে তাত কিমান 0.2% কি হয় কার্বন আছে in the form of কি হয় minerals ঠিক আছে যেনে কি হয় কার্বনেট হাইড্রোকার্বনেট কোলস এন্ড পেট্রোলিয়াম তো in atmosphere কিমান আছে 0.03% কি হয় কার্বন ডাই অক্সাইড আছে আমাৰ atmosphere ঠিক আছে তো কার্বনৰ এটা এলিমেন্টস কি হয় মেটাল এলিমেন্টস হয় ঠিক আছে ই নন মেটাল হয় এটো জানা দা মেজৰ কনস্টিটিউশন অফ কোল ঠিক আছে আমি কোল কয়লা তাত পোৱা যায় ঠিক আছে কার্বন হয় গুটেটো তো কেতিয়া আমি কোলটো আমি জ্বলাও তো কি হয় CO2 গ্যাস ওলাই ন তেতিয়া আমি কও পাম যে কি হয় ই কি হয় কোলটো কার্বন দি বনোৱা আছে বিকজ কি হয় কার্বন ডাই অক্সাইড ইজ ফর্ম ইন দা ফর্ম অফ কি হয় ইফ ইউজিং দা কম্বাসনস তো সিম্বল কি হয় সি atomic number কি হয় 6 হ'ব আৰু ইলেক্ট্ৰনিক কনফিগাৰেশনস ঠিক আছে ইলেক্ট্ৰনিক কনফিগাৰেশনস তো এটো কি থাকে k আৰু l তো লাস্ট কোনটো এটো হয় ভ্যালেন্স শেল তো ইয়া ভ্যালেন্স ইলেক্ট্ৰন কি হয় 4 তো কাৰ্বনৰ কি হয় দুটা ঠিক আছে প্ৰথমে এটো কি k cell আৰু এটো কি হ'ব l cell তো l cellৰ কেটা আছে 4টা তো ভ্যালেন্স কি হ'ব 4 everyone good right কার্বনৰ গ্ৰীণ ষ্টেবল ষ্টেট তো কাৰ্বনৰ কি হয় নিজৰ কি হয় ষ্টেবল ষ্টেটলৈ আহিব ষ্টেবল কেতিয়া হয় য'ত কি হয় নোবেল গেছবোৰ কি হয় ভ্যালেন্স ইলেক্ট্ৰন 2 হয় বা 8 হয় তো ভ্যালেন্স সবই চাবা নোবেল গেছবোৰ অকল হিলিয়াম হয় 2 থাকে তো ষ্টেট এটো কি ডাবলেট হ'বলৈ বিচাৰে আৰু কি হয় অক্টেট হ'বলৈ বিচাৰে ঠিক আছে সব মলিকুলে কি হয় ষ্টেবল ফৰ্মলৈ আহিবলৈ মানে কি হয় নোবেল গেছ ষ্টেট ফৰ্ম কৰিবলৈ বিচাৰে বা অক্টেট হ'ব বিচাৰিব নহলে কি ডাবলেট তো কার্বন কেতিয়া ষ্টেবল হ'ব তো বাহিৰত কি 4টা ইলেক্ট্ৰন আছে যদি হি আইদাৰ হি গেইন 4 ইলেক্ট্ৰন যদি ইলেক্ট্ৰন 4টা লৈ লয় তো 4টা ইলেক্ট্ৰন লৈ ললে কি হয় 4 মাইনাস তো এই ফৰ্মটো কি হয় ডাজ নট এক্সিষ্ট 4 মাইনাস ঠিক আছে তো এটো কি হয় এনায়ন কার্বন এনায়ন বুলি ক'ব পা মাইনাস আহিলে কি হয় এনায়ন তো এনায়ন ফৰ্মটো কি হয় ডাজ নট এক্সিষ্ট বিকজ কি হয় বিকজ কেলে চোৱা ইলেক্ট্ৰন এটা নিউক্লিয়াছত কেটা আছে নিউক্লিয়াছটোৰ ভিতৰত নিউক্লিয়াছটো চাবা ইয়াত কোনটো আমাৰ ইলেক্ট্ৰন বাহিৰত কেটা আছে বাহিৰত কেটা ইলেক্ট্ৰন আছে 6টা ইলেক্ট্ৰন আছে আৰু প্ৰটন কেটা আছে ভিতৰত প্ৰটন কেটা আছে 6টা আছে তো 6টা প্ৰটনে 6টা নিউক্লিয়াছক কি হয় টানি ধৰি আছে ঠিক আছে এট্ৰেকশন কৰি আছে তো ইয়াত নিউটনটো চাব পাৰা নিউটনটো কিমান হ'ব নিউটনটো ওলোৱা ফৰ্মুলা কি হয় কোনটো এটমিক মাস থাকে 12 মাইনাস কি এটমিক নাম্বার তো আমি মাইনাস কৰিলে কি হ'ব প্ৰটন নিউটনৰ কি হয় 6 ঠিক আছে 6 আছে ন তো ইয়াত কি হয় 4 মাইনাস হৈ গল তো প্ৰথমতে 6 আছিল ইলেক্ট্ৰন তো 4টা ইলেক্ট্ৰন লৈ গলে কি হয় প্লাস কৰি দিব লাগে ঠিক আছে তো 10 ইলেক্ট্ৰন হৈ গল তো ইয়াত কি হয় 6টা ইলেক্ট্ৰন আছে তো বাহিৰত কেটা হৈ গলগে 4টা এড হৈ গল কাৰণে তো ইলেক্ট্ৰন কেটা হৈ গল 10টা হৈ গল ন তো 6টা ইলেক্ট্ৰনে 10টা ইলেক্ট্ৰনক কি হয় টানি থাকিব নোৱাৰে ঠিক আছে তো কি হয় এটমৰ সাইজটো বহুত সৰু হয় বিকজ ঠিক আছে তো ইয়াত চাব পাৰা তো ইয়াত হেটো লিখাছে বাট ইট কুড নট ডিফিকাল্ট ফৰ নিউক্লিয়াছ ঠিক আছে উইথ 6 proton to hold the 10 electrons that is 4 extra electron তো 4টা এক্সট্ৰা ইলেক্ট্ৰন হোৱাৰ কাৰণে তো কি হয় 6টা কোনটো ভিতৰত প্ৰটন থাকে ন তো সেই ইলেক্ট্ৰন 10টা কি টানি থাকিব নোৱাৰে হি তা ক্যাপাসিটি কেটা আছে 6টা ইলেক্ট্ৰনকে টানি থোৱা ক্যাপাসিটি আছে ঠিক আছে 10টা ইলেক্ট্ৰন টনা ক্যাপাসিটিটো তা নাই ঠিক আছে ইমান জোৰ নাথাকিব তো হেকানে কি হয় proton 4 minus
ঠিক আছে কাৰ্বন 4 মাইনাছ মানে কাৰ্বন এনায়ন ফৰ্ম কেতিয়াও নকৰে ঠিক আছে নেক্সট আমি চাম যদি সি ইলেক্ট্ৰন লুজ কৰি দিয়ে যদি 4টা ইলেক্ট্ৰন দি দিয়ে তো কি হয় কাৰ্বন ডাবলেট হৈ যাব তো আমি চাব পাৰা কেনে সোডিয়াম থাকে ন তো সোডিয়ামে কি হয় এটা তো ইলেক্ট্ৰন কনফিগাৰেশ্যন 281 তো এটা ইলেক্ট্ৰন সি এৰি পেলাই কি Na+ হৈ যায় ষ্টেবল ফৰ্ম হৈ যায় তো 28 হৈ যায় হয় নাই তো 28 হৈ যায় তো এটা ইলেক্ট্ৰন ৰিমুভ কৰিবলৈ এনাৰ্জি বহুত দিব লাগিব ঠিক আছে তো ইয়াত 4টা ইলেক্ট্ৰন ৰিমুভ কৰাৰ কথা কৈছোঁ তো কি হয় মোৰ এনাৰ্জি ইজ ৰিকুৱাৰ্ড তো সেইকাৰণে কি হয় anion 4+ অলসো নট এক্সিষ্ট ঠিক আছে এক্সিষ্ট নকৰে বিকজ কিয় there you remove 4 electrons there more energy is required so it could require extra amount of energy to remove 4 electrons leaving behind the carbon cation with 6 proton in its nucleus holding the to just 2 electron ঠিক আছে তো 4 cation 4 apply নকৰে cation 4 carbon anion কি does not exist তো reason to কলো ইয়াত কি হয় এনাৰ্জিটো কি হয় বহুত এনাৰ্জি ৰিকুৱাৰ্ড হয় আৰু কোনটো এনায়ন হয় তো ই কি 10টা ইলেক্ট্ৰন কি হয় টানি ধৰিব নোৱাৰে ঠিক আছে তো সেইকাৰণে কি হয় কাৰ্বনছ তো নোট কৰি থৈ দিব পাৰা কাৰ্বন does not form ionic bond ঠিক আছে ionic bond form নকৰে because it neither release electron nor it gain electron ঠিক আছে it only share electrons and it form কি হয় কোভেলেন্ট বন্ড ফৰ্ম কৰে তো সদায় মনত ৰাখিবা কাৰ্বনে সদায় কি কোভেলেন্ট বন্ড ফৰ্ম কৰে তো সেইকাৰণে কাৰ্বনৰ নামটো দিয়া আছে টেট্ৰা কোভেলেন্ট ঠিক আছে তো সুধে একেবাৰে তো টেট্ৰা কোভেলেন্ট কি হয় ঠিক আছে কোভেলেন্ট স্পেলিং ভুল আছে টেট্ৰা কোভেলেন্ট তো টেট্ৰা কোভেলেন্ট তো হোৱাই কাৰ্বন ইজ টেট্ৰা কোভেলেন্ট তো সেইকাৰণে কি হয় শ্বেয়াৰিং কৰে ঠিক আছে 4 বন্ড কি হয় শ্বেয়াৰিং কৰে তো সেইকাৰণে আমি কাৰ্বনক কওঁ টেট্ৰা কোভেলেন্ট বা টেট্ৰা ভেলেন্স ঠিক আছে তো নিশ্চয় বুজি পাইছা চাগে তো নেক্সট টপিকত আমি আৰু ইয়াৰ ওপৰত ডিছকাছ কৰিম